মানে আপোনালোকৰ প্ৰশ্ন শুনি লাগিছে যে আমি একোৱে নহয় মানে আৰু হয় নহয় আমি যে ইয়াত মই কৈছো আৰে ঠিক আছে তুমি প্ৰশ্ন কৰিলে তো মোক উত্তৰটো দিবলৈ দিয়া আৰে উত্তৰটো আমি যে আজি ইয়াৰলৈকে মোক যেন লাগিছে যে আমি ইয়াৰ পৰা যে এটা স্পষ্ট বাৰ্তা যে দিলো একগোট হোৱা আমি কংগ্ৰেছ CPM APHLC অসম জাতীয় পৰিষদ আমি যে আজি যিখিনি কথা ক'লো যে আমি পৰৱৰ্তী সময়ত আমি একেলগে আমি সভা কৰিম আমি উজনিত নামনিত আমি যিখিনি কথা ক'লো যে আমাৰ দুৱাৰ মুকলি আছে আমি বেলেগৰ লগত কথাবোৰ পাতি আছো কেনেদৰে আসন বুজাবুজি বা কেনেদৰে আমাৰ অসমৰ দৃষ্টি লৈ আমাৰ কি চিন্তাধাৰা বা কেনেদৰে আমি প্ৰচাৰ কৰিম এইখিনি কথা যে আমি বাৰম্বাৰ কৈছো কিন্তু আপোনালোকে মানে একেখিনি কথা আমাৰ পৰা ক'বলৈ বিচাৰে মোৰ আপত্তি নাই কিন্তু আমাৰ কথাখিনি যি আপোনালোকৰ প্ৰশ্ন বেলেগ ধৰণৰ সুধিলো আমাৰ উত্তৰটো একেই আৰু মই এটা মছলা কথা কৈ দিওঁ যে এই AIDFৰ যিসকল যে আজি NDA মঞ্চত গ'ল এজন দুজন আমাৰ দলৰ মাজতো আমাৰ লগতো কথা পাতি আছিল কিন্তু আমি কৈ দিলো আমাৰ কাৰণে আপোনালোকে গ্ৰহণযোগ্য নহয় আমি কৈ দিলো দেই আমি কৈ দিলো যে আমাৰ বাবে গ্ৰহণযোগ্য নহয় আৰু এয়া হ'ল পাৰ্থক্য যে আমাৰ বাবে গ্ৰহণযোগ্য নোহোৱা মানুহবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে গ্ৰহণযোগ্য সুবিধাবাদী ৰাজনীতি পুনৰবাৰ কৈছো সুবিধাবাদী ৰাজনীতি আৰু আদৰ্শগত ৰাজনীতিৰ মাজত আগন্তুক বিধানসভা নিৰ্বাচনত এবাৰ যুঁজ এখন হ'ব যি ৰাজনীতি ৰাইজে আৰু সহ্য কৰিব নোৱাৰে তেওঁক যিমান ধনী হ'ব লাগে হ'ল